কি শিকিলে? একো কামডাল শিকি অহা নাই, চিধা বিয়া হ'ব লাগে বুলি শিকি আহিছ। সেই কথাটো কোনে ক'ব? আমাৰ কিছুমান শাহুৱে কয়। এই কোৱা শাহুজনীকে আকৌ বিয়া দিয়া জীয়েকজনীয়ে ফোন মাৰি কয়, অ' মা, মোক ইয়াত কাম এটা কৰিব পৰা নাই, কেনেকে ক'ব? তুমি আগতে মোক শিকাই নপঠিয়ালে, মোক এতিয়া ফোনতে কোৱাচোন, মই কৰোঁ ফোনতে। আকৌ মাকেও কি কয়, বোৱাৰীজনীয়ে দেখিব বুলি মানে চাই পেলাই মনে মনে জীয়েকক কথাষাৰ শিকায়। জীয়েকে কিন্তু মাকে কোৱা মতেকে কামখিনি কৰি যায় সফল হ'বৰ বাবে। তাৰপিছত এতিয়া তুমি কি শিকাই পঠিয়ালা? তুমি যদি তোমাৰ ছোৱালীজনীক একো শিকাই অহা নাই, বোৱাৰীজনী কেনেকে শিকিব? বোৱাৰীজনীয়েতো নিজৰ মাকৰ ঘৰত তেনেকেই, তুমি তোমাৰ ছোৱালীজনীক যেনেকে ভাল পোৱা, মৰমৰ লগত তুলি পেলাই ডাঙৰ কৰিছা, তেনেকে বোৱাৰীজনীও মাকে ঘৰত মৰমত মানে তুলি তালি ডাঙৰ কৰিছে, একো কাম কৰিব নিদিয়াকে। ঠিক আছে, তো কিবা এটা কাম কৰিব পৰা নাই যদি তুমি শিকাই দিয়া। আজি নোৱাৰিব, আজি শিকাবা, কালি নোৱাৰে, তাৰপিছত পৰহিলে পাৰিবতো। গতিকে মৰম কৰা। বোৱাৰীজনীক ইমান কথা শিকাই নাথাকিবা যে মাৰ ঘৰত কি শিকি আহিবি, মাৰ ঘৰত কি শিকি আহিবি, এনে নকবা। তোমাৰ ঘৰৰ ছোৱালীজনীকো বিয়া দিছা, তোমাৰ ঘৰতো যদি কয় বেলেগ, তোমাৰ ছোৱালীজনীকো যদি শাহুৱেক শাহুৱেকৰ ঘৰত কয়, তোমাৰ ভাল লাগিব জানো? সেইকাৰণে বোৱাৰীজনী মৰমত কথা ক'বা, মৰমত থাকা, মৰমত আৰু ৰাখা, তেতিয়া তোমাৰো থাকি ভাল লাগিব।